নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভালেই। এয়া বৰপথাৰৰ বাথ্য মন্দিৰ প্ৰথম গেটখন, ৰাস্তাৰ প্ৰথম গেটখনৰ এইবিলাক দৃশ্য। সোণোৱাল কছাৰীৰ দৃশ্য হয় এইবিলাক, দেখিছেনে? কিমান ধুনীয়া লাগিছে নহয় জানো? আৰু বাথ্য মন্দিৰত কোনে কোনে আহিছে জনাব দেই। এইফালে দ্বিতীয়খন গেটৰ হয় আদৰণি, গাঁৱৰ মাজৰ দ্বিতীয়খন গেট হয়তো। এইফালে বগা পক্ষী আৰু ৰঙা পক্ষী, দেখিছেনে? ইমান ধুনীয়াকৈ যে সজাইছে গেটখন, আপোনালোকক গোটেইখিনি দৃশ্য দেখাব নোৱাৰিলোঁ, তথাপিতো যিখিনি পাৰিছোঁ সেইখিনিয়ে দেখাইছোঁ। দেখিছেনে ইমান ভাল লাগিছে গেটখন, কি ক'ম আপোনালোকক। এইফালে একদম মন্দিৰৰ সন্মুখৰ একদম লাষ্টৰ গেটখন দেখিছেনে? ইমান মানুহ, কি ক'ম আৰু। এই 3 নম্বৰখন গেট দেই। কিমান যে মানুহ হৈছে, ইমান ঠাণ্ডা দিন। এই দেখিছেনে এইবিলাক সোণোৱাল কছাৰীৰ সাজপাৰ, দেখিছেনে কেনেকৈ কি কৰে এইবিলাক, দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ। এই নামঘৰ ভিতৰৰ দৃশ্য দেই এইবিলাক, নামঘৰৰ ভিতৰৰ দৃশ্য এইবিলাক। মানুহ ইমানেই হৈছে মানে লাইন পাতিব লগা হৈছে আৰু, মানে এজন এজনকৈ তেওঁলোকৰ নিজৰ কাম কৰিবৰ কাৰণে এজন এজনকৈ যাবলৈ লাইন পাতিবলগীয়া হৈছে। নিজৰ পক্ষীবিলাক নিজে হাতত লৈ লাইন লাগি আছে আৰু। কিমান মানুহ, কেনেকৈ মই ক'ম আপোনালোকক, মানুহৰ সংখ্যা ক'ব নোৱাৰি আৰু ইমান মানুহ। ভিতৰত মানুহ, বাহিৰৰ ভিতৰত মানে হাজাৰ হাজাৰ মানুহ হেৰি হৈ আছে, লাইন লাগি আছে। মই এইবাৰ প্ৰথমবাৰ গৈছোঁ দেই, ইমান ভাল লাগিলে গৈ কিনে, মানে মই কেনেকৈ বুজাম আপোনালোকক। মই বহুত ভাল পালোঁ এইবাৰ গৈ কিনে, প্ৰথমবাৰে মই বহুত